নমস্কাৰ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ যি 11 বছৰীয়া পৰিক্ৰমা, এই 11 বছৰীয়া পৰিক্ৰমা সন্দৰ্ভত কালিৰে পৰা আমাৰ সমগ্ৰ ৰাজ্যজুৰি কিছু সংবাদমেলৰ জৰিয়তে আমাৰ চৰকাৰৰ যিসমূহ কাম কাজ, সেই কাম কাজৰ খতিয়ান ৰাইজৰ ওচৰত দাঙি ধৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা। আৰু এইটো সমগ্ৰ দেশজুৰি এই গোটেই প্ৰক্ৰিয়াটো চলিছে। আৰু কালি আপোনালোকে অৱগত যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি গুৱাহাটীত তেখেতে এই সংবাদমেল এখনৰ জৰিয়তে এই বিষয়টো আৰম্ভ কৰিছিলে, য'ত আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ দলৰ সাধাৰণ সম্পাদক পল্লৱ লোচন ডাঙৰীয়াৰ লগতে আমি উপস্থিত আছিলোঁ। একে সময়তে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াও কালি উজনি অসমত এখন সংবাদমেল সম্বোধন কৰিছিলে। আৰু প্ৰতিখন জিলাতে আমি আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমাৰ যিখিনি বক্তব্য, এই বক্তব্য ৰাইজৰ ওচৰত উপস্থাপন কৰাৰ কাৰণে আমি এই প্ৰক্ৰিয়া হাতত লৈছোঁ। প্ৰথম কথা বন্ধুসকল, আমি প্ৰত্যেকেই অৱগত যে বিশেষভাৱে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ NDA চৰকাৰ কেন্দ্ৰত শাসনাধিষ্ঠিত হ'ল, তাৰ পূৰ্বৱৰ্তী পৰ্যায়ত যিখিনি কাম কাজ হৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি কাম কাজ হৈছিলে, সেইখিনি সন্দৰ্ভত জনসাধাৰণ যথেষ্ট পৰিমাণে গোটেই বিষয়টো সন্দৰ্ভত স্পষ্ট। 2014 চনৰ পৰা আজিকোপতি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ, এই চৰকাৰে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী যিসমূহ কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে, সেই কল্যাণকামী পদক্ষেপসমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হ'বলৈ সক্ষম হৈছে। আমি দুটা বিন্দুৰে, দুটা দৃষ্টিকোণেৰে গোটেই বিষয়খিনি আপোনালোকৰ জৰিয়তে উত্থাপন কৰিব বিচাৰিম। প্ৰথম কথাটো হ'ল যে আমি যদি লক্ষ্য কৰোঁ 2014 চনৰ পূৰ্বৱৰ্তী অৱস্থাত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা আৰু 2014 চনৰ পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া নেতৃত্বত আহিলে, শাসনাধিষ্ঠিত যেতিয়া হ'ল, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ যেতিয়া চৰকাৰ হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিটো দৃষ্টিভংগী বা অসম বা উত্তৰ পূৰ্বাঞ্চলত যিখিনি উন্নয়নমূলক কাম কাজ, এই বিষয়খিনি চালে আমি গোটেই বিষয়টো সন্দৰ্ভত স্পষ্ট হ'ব পাৰোঁ। প্ৰথম কথা যে আজি যদি আমি আপোনালোকক গৌৰৱেৰে ক'ব পাৰোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতক জনতাই মনোনীত কৰাৰ পৰৱৰ্তী পৰ্যায়ত আজিকোপতি 35 বাৰকৈ অসম ভ্ৰমণ কৰিছে, যিটো পূৰ্বৰ সময়ছোৱাত কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰণে এনেধৰণৰ কথাটো চিন্তা কৰাটোৱে অলিক কল্পনা আছিল অসমৰ জনসাধাৰণৰ কাৰণে। আৰু একেধৰণে উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিকোণেৰে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এতিয়ালৈকে 60 বাৰতকৈ অধিক উত্তৰ পূৰ্বাঞ্চল পৰিভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি, বিভিন্ন সংগঠন, সকলো স্তৰৰ জনসাধাৰণৰ মতামত লৈছে আৰু পৰৱৰ্তী পদক্ষেপসমূহ তেখেতে গ্ৰহণ কৰিছে। কাজিৰঙা যি ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমবাসীৰ কাৰণে এটা অন্যতম গৌৰৱ আৰু ঐতিহ্যৰ কেন্দ্ৰ। সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ কাৰণে ৰাতি কটোৱা প্ৰধানমন্ত্ৰীগৰাকী হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যে আহিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেখেতে নৈশ যাপন কৰাটো তেখেতৰ এটা বিনোদনৰ কাৰ্যসূচী নহয়। তাৰ পৰৱৰ্তী পৰ্যায়ত পৰিসংখ্যাই আমাক কি কয়? তাৰ পৰৱৰ্তী পৰ্যায়ত পৰিসংখ্যাই কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া কাজিৰঙালৈ আহিল, ৰাতি থাকিলে, তাৰ পিছৰ বছৰত আমাৰ অভিলেখ সংখ্যক পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিলে। গতিকে এই যিটো বাৰ্তা, এই বাৰ্তাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈ যাবলৈ সক্ষম হৈছিল। আপোনালোকে প্ৰত্যেকেই জানে যে মলদ্বীপছৰ সময়ত আন্দামানত গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া উপস্থিত হৈছিল, তেতিয়া মলদ্বীপছৰ গোটেই পৰ্যটন উদ্যোগটোৱে প্ৰায় বিধ্বস্ত হৈ যোৱা পৰিৱেশ এটা হৈছিলে। গতিকে অসমৰ পৰিপ্ৰেক্ষিততো এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাটো বাৰম্বাৰ প্ৰমাণিত কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাৰ চৰাইদেউ মৈদাম, এই চৰাইদেউ মৈদাম অসমীয়া জাতিটোৰ স্বাভিমানৰ লগত জড়িত, অসমৰ ইতিহাসৰ লগত জড়িত। গতিকে এই গোটেই বিষয়টো পূৰ্বতেও আছিল, চৰাইদেউ মৈদাম পূৰ্বতেও আছিল, অসমীয়াৰ ঐতিহ্য পূৰ্বতেও আছিল, জাতীয় গৌৰৱ পূৰ্বতেও আছিল। কিন্তু ইয়াক যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা স্বীকৃতি প্ৰদান কৰিব লাগে, তাৰ কাৰণে কিন্তু উদ্যোগ গ্ৰহণ কৰা হোৱা নাছিল। সেই উদ্যোগ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নেতা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আপোনালোকক উল্লেখ কৰিলে আপোনালোকে ভাল পাব যে সেই একেখিনি সময়তে তেখেতৰ যিটো গৃহ সমষ্টি বাৰাণসীকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে
স্বীকৃতি প্ৰদান কৰাৰ কাৰণে প্ৰস্তাৱ প্ৰেৰণৰ কাৰণে চৰকাৰীভাৱে ব্যৱস্থা কৰা হৈছিল, কিন্তু বাৰাণসীৰ বিষয়টো তেখেতে উত্থাপন নকৰি আমাৰ চৰাইদেউ মৈদামৰ কথাটো উত্থাপন কৰাৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদাম চিহ্নিত হৈছে, যিটো অসমীয়া সমাজ জীৱনৰ কাৰণে এটা অন্যতম গৌৰৱৰ বিষয়। অসমীয়া ভাষাৰ যিটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা, এই অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ যিটো লাগে, বাকী আমাৰ অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাটো কেৱল মাত্ৰ যে চৰকাৰীভাৱে সম্ভৱ হৈছে এই কথাটো আমি নকওঁ। প্ৰজন্মৰ পিছত প্ৰজন্মই এই ভাষাটোৰ চৰ্চা কৰিছে, প্ৰজন্মৰ পিছত প্ৰজন্মই এই ভাষাটোৰ গৱেষণা কৰিছে, প্ৰজন্মৰ পিছত প্ৰজন্মই এই ভাষাটোক লিখা মেলা কৰিছে, গৱেষণাৰে সমৃদ্ধ কৰিছে। গতিকে আমাৰ অসমীয়া সমাজ জীৱনৰ এইটো কৃতিত্ব, কিন্তু তাৰ কাৰণে এই বিষয়টোকে ৰাজনৈতিকভাৱে মৰ্যাদা প্ৰদান কৰাৰ কাৰণে, ৰাজনৈতিক সদিচ্ছা যিটো প্ৰয়োজন আছিল ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰাৰ কাৰণে, সেই ৰাজনৈতিক সদিচ্ছা কিন্তু পূৰ্বৰ কোনো চৰকাৰৰ আমলত আমি দেখা নাছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই ৰাজনৈতিক সদিচ্ছা আৰু আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ অসমীয়া জাতীয় জীৱনৰ এই যি ভূমিকা, এই ভূমিকাই নিশ্চিতভাৱে আমাক এক গৌৰৱৰ এটা অংশীদাৰ হিচাপে আমাক অসমীয়া জাতীয় জীৱনক প্ৰতিপন্ন কৰিছে। গতিকে এনেধৰণৰ বিভিন্ন বিষয় আছে। আমি পূৰ্বতে ক'লো যে ৩৫ বাৰকৈ অসম ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বতে কিন্তু অসমৰ পৰা প্ৰতিনিধিত্ব কৰি দুবাৰকৈ ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া, তেখেতে দুবাৰকৈ অসমৰ পৰা ৰাজ্যসভাৰ আসন শুৱনি কৰিছিলে, কিন্তু তেখেতে প্ৰধানমন্ত্ৰীও আছিলে দেশৰ, কিন্তু তেখেতে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সময়তো কিন্তু ৩৫ বাৰ বা তেনেকুৱা ধৰণৰ বিশেষ লেখত ল'বলগীয়াকৈ অসম পৰিভ্ৰমণ কৰা নাছিল। অসমমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ শীৰ্ষ নেতা, এই শীৰ্ষ নেতা বা সামগ্ৰিকভাৱে আমাৰ মৰ্চাৰ অংশীদাৰ দলসমূহৰ নেতৃত্বৰ তেখেতসকলৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ ফলত এটা সামাজিক দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈছে। পূৰ্বতে আমাৰ ল'ৰা ছোৱালী যেতিয়া বাহিৰলৈ গৈছিল তেতিয়া বিভিন্ন ধৰণে আতিশয্যৰ সন্মুখীন হৈছিল, কিন্তু আজিৰ সময়ত কিন্তু সেই ধৰণৰ আতিশয্যৰ সন্মুখীন হোৱা পৰিৱেশ এটা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। আমি ক'ব খোজা নাই যে সম্পূৰ্ণ শেষ হৈছে, কিন্তু যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। এই যে যথেষ্ট পৰিমাণে হ্ৰাস পাইছে, ইয়াত এটা ছ'চিয়েল ইঞ্জিনিয়াৰিঙো আছে, এটা সামাজিক সমীকৰণৰ বিষয় আছে, আৰু সেই সামাজিক আমি যি ধৰণে ক'লো যে ৰাজনৈতিক দৃষ্টিভংগী এটাৰ পৰিৱৰ্তন হৈছে, একেধৰণে কিন্তু সামাজিক দৃষ্টিভংগী এটাৰ পৰিৱৰ্তনৰ কাৰণেও এই চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে পদক্ষেপ গ্ৰহণ কৰিছে। কিছুদিন আগতে ভাৰত মণ্ডপমত, নতুন দিল্লীৰ ভাৰত মণ্ডপমত আপোনালোক প্ৰত্যেকেই গম পায় যে নৰ্থ ইষ্টক লৈ পেলাই এটা সামিট, বিশেষভাৱে ইনভেষ্টৰ সামিট কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত হৈছে। অসমত বাৰু অসম চৰকাৰৰ উদ্যোগত আহিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে উপস্থিত হৈছে, কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত হৈছে, সেইটো ৰাজনৈতিক সদিচ্ছা নিশ্চিতভাৱে আছে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত শেহতীয়াকৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমতো একেধৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, কেৱল মাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ৰাইজিং নৰ্থ ইষ্ট সামিট নামেৰে এটা ইনভেষ্টৰ সামিট কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ হৈছে, যিটো আগতে পূৰ্বতে কল্পনা কৰিব পৰা বিষয় নাছিল। গতিকে এনেধৰণৰ বিষয়সমূহ হৈছে। গতিকে আমি আৰু যদি আমি অন্য কিছুমান বিষয় চাওঁ, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিষয়খিনি যদি আমি আহোঁ, আমি ৰাজ্যিক বা উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিকোণেৰে দুটামান বিষয় আপোনালোকৰ সন্মুখত উত্থাপন কৰিলোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত যদি আমি চাওঁ যে দেশখনৰ সামগ্ৰিক উন্নয়নৰ কথা, দেশৰ জনসাধাৰণৰ সামূহিক উত্তৰণৰ যিখিনি বিষয় আছে, সেই বিষয়খিনি সন্দৰ্ভতো যদি আমি চাবলৈ যাওঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া 2014 চনত তেখেতৰ নেতৃত্বত আমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ শাসনত অধিষ্ঠিত হৈছিল, তেতিয়া ভাৰতবৰ্ষ বিশ্বৰ দশম স্থানৰ অৰ্থনীতি আছিলে। সামগ্ৰিকভাৱে এটা দূৰদৃষ্টি সম্পন্ন নেতৃত্বৰ ফলত, এটা অৰ্থনৈতিক বিকাশৰ ফলত আজি ভাৰতবৰ্ষ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে বিশ্বত নিজকে সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। খুব কম সময়ৰ ভিতৰতে তৃতীয় অৰ্থনীতি হিচাপে সাব্যস্ত হ'ব। দ্বিতীয়লৈ অলপ হয়তো সময় লাগিব, কাৰণ কিয় চীন আৰু আমেৰিকাৰ বিষয়খিনি আছে, তেখেতসকলৰ লগত ব্যৱধান হয়তো বহুত বেছি আছে। গতিকে কিন্তু তৎসত্ত্বেও আজি এই যে ঊৰ্ধ্বমুখী পৰিক্ৰমা, এই ঊৰ্ধ্বমুখী পৰিক্ৰমা আজি 11 বছৰত আজি দশম স্থানৰ পৰা চতুৰ্থ স্থানলৈ, চতুৰ্থ বৃহত্তম অৰ্থনীতি। আপোনালোকে ভাবিছে পষ্ট কভিড পিৰিয়ডত, যি কভিডকালীন সময়ত সমগ্ৰ বিশ্বই ভাবিছিল যে ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ জনবহুল দেশ, যিখন জনবহুল দেশৰ অৰ্থনীতি, সমাজনীতি সকলো ধ্বংস হৈ যাব বুলি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পণ্ডিতে আশংকা প্ৰকাশ কৰিছিল। সেইখিনি সময়ত কিন্তু কভিড মেনেজমেণ্টৰ যি উপযুক্ত ব্যৱস্থা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সম্ভৱপৰ হ'ল, ইয়ে আমাৰ অৰ্থনীতিক ষ্টেবল কৰি ৰাখিলে আৰু
সামগ্ৰিকভাৱে দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি অহা যিটো ভাবুকি তাকো প্ৰতিহত কৰিবলৈ সক্ষম হ'ল। গতিকে এইটো এটা অন্যতম এচিভমেণ্ট। অৰ্থনৈতিকভাৱে আমি বিষয়টো ক'লোঁ। আৰু যদি আমি পৰিসংখ্যাৰ দৃষ্টিৰে চাবলৈ যাওঁ, পৰিসংখ্যাটো অলেখ আছে। আমি মাথো দুটামান আপোনালোকৰ সন্মুখত উল্লেখ কৰিব খুজিছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত, যে 81 কোটি লোকে প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ যোজনাৰ জৰিয়তে 81 কোটি লোকে বিনামূলীয়া ৰেচন পাবলৈ সক্ষম হৈছে দেশত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছে 4 কোটি পৰিয়ালৰ বাসগৃহ। 4 কোটি পৰিয়ালৰ বাসগৃহ নিৰ্মাণ হৈছে সমগ্ৰ দেশত, যিটো এটা উদাহৰণ। অন্য যদি আমি চাবলৈ যাওঁ, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ আধাৰত 51 কোটি লোকে এই সুৰক্ষা কৱচ লাভ কৰিবলৈ সক্ষম হৈছে। 8 লাখতকৈও অধিক পদপথৰ যি বিক্ৰেতা, এই বিক্ৰেতাসকলে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। MSPৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, সেইদিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটো কৰিছে আৰু লগতে তেখেতে সামাজিক মাধ্যমত আপডেট কৰিছে যে আমাৰ যিটো ধান যিহেতু অসমৰ বিশেষভাৱে আমাৰ মূল উৎপাদন চাহৰ লগতে, গতিকে এই ধান ক্ৰয়ৰ ক্ষেত্ৰত আমাৰ এজেঞ্চিসমূহে 100% টাৰ্গেট এচিভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই ধৰণৰ বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰৰ যিটো ন্যূনতম, এইটো যদিও আমি ৰাজ্য চৰকাৰে আমি ৰূপায়ণ কৰিছোঁ, কিন্তু ন্যূনতম সমৰ্থিত মূল্যৰ যি আঁচনি, এই আঁচনিটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। সেই কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ লগতে আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত এটা নতুন সংযোজন আৰু অধিক MSPৰ লগত আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও আৰু পুঁজি যোগদান দিয়াৰ ফলত আমি টাৰ্গেট এচিভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এনেধৰণে কৃষক সমাজক উপকৃত কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন সফল হৈছে। অন্যৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীৰ ক্ষেত্ৰত আমি এটা বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ। অলেখ উদাহৰণ আছে যে ইনকাম টেক্স স্লেব যিটো আগতে কি আছিলে, যে এনেকুৱা ধৰণৰ বিষয় আছিল যে মধ্যবিত্তৰ ওপৰতো যথেষ্ট পৰিমাণে ইনকাম টেক্সৰ যিটো বোজা, সেই বোজা জাপি দিয়া হৈছিলে। সেই ইনকাম টেক্স স্লেব আজি যেতিয়া 12.76 লাখলৈ লৈ যোৱা হ'ল, 12 লাখতকৈ বেছিলৈকে লৈ যোৱা হ'ল, মধ্যবিত্ত আমাৰ যিখিনি লোক আছে, সেই মধ্যবিত্ত লোক যথেষ্ট পৰিমাণে উপকৃত হ'ল। গতিকে এনেধৰণৰ অলেখ উদাহৰণ আছে, যিসমূহ উদাহৰণৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সবল নেতৃত্ব, সেই সবল নেতৃত্ব প্ৰতিপন্ন হৈছে। আমি বহুত বেছি বিষয়ে হয়তো অৱতাৰণা কৰিলে সেই বিষয়সমূহ আপোনালোকে হেৰি কৰিবলৈ অসুবিধা হ'ব, কিন্তু এটা বিষয় আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতিৰক্ষা সম্পৰ্কত এটা বিষয় উল্লেখ কৰিব বিচাৰিছোঁ। স্বাস্থ্য সম্পৰ্কত আমি ক'লোঁ ক'ভিড মেনেজমেণ্টৰ কথা। যিখিনি সময়ত ক'ভিড আহিছিলে, ক'ভিড অহা সময়খিনিত PPE কিট এটাও ভাৰতবৰ্ষত নিজস্বভাৱে উৎপাদন কৰাৰ ব্যৱস্থা নাছিল। কিন্তু সেই ক'ভিড পিৰিয়ডৰ ভিতৰতে আমাৰ এনেকুৱা এটা ব্যৱস্থা হৈ গ'ল যে ভাৰতবৰ্ষই বিভিন্ন দেশলৈ, বিশ্বৰ বিভিন্ন দেশলৈ PPE কিট ৰপ্তানি কৰিবলৈ সক্ষম হ'ল। একেধৰণে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰ আহিছিলে, সেনা বাহিনীক সম্পূৰ্ণৰূপে বুলেট প্ৰুফ জেকেট যোগান ধৰাৰ কাৰণেও আমাৰ গোটেই ব্যৱস্থাটো সম্ভৱপৰ নাছিলে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত আজি যদি আপোনালোকে চাবলৈ যায় যে প্ৰতিৰক্ষা সন্দৰ্ভতো প্ৰতিৰক্ষা সামগ্ৰীও আমি ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ। এইকাৰণে যে কেৱল মাত্ৰ বলিষ্ঠ নেতৃত্বৰ ফলত। আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ যিটো মৰ্যাদা আছিল, সেই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ সেই মৰ্যাদা আমি দেখিছোঁ বিভিন্ন সময়ত, বিশেষভাৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।